নমস্কাৰ জয় জয়তে অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদ ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আপোনালোকক আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিগত বছৰৰ দৰে এইবেলিও উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ উত্তীৰ্ণ ছাত্ৰ ছাত্ৰী প্ৰায় 120গৰাকী ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা ইতিমধ্যে আমি জনাইছোঁ। আচলতে এটাই উদ্দেশ্য আৰু লক্ষ্য হৈছে যে বৰ্তমানৰ যি যুৱ প্ৰজন্ম আপোনালোকে জানে বহুত যুৱ প্ৰজন্মই কিন্তু বিপথে পৰিচালিত হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ অনুষ্ঠানটিত বিশেষকৈ আমাৰ ভেৰগাঁৱৰ SDPO দুৰ্গা কিংকৰ শৰ্মা ডাঙৰীয়া আমি নিমন্ত্ৰণ জনাইছিলোঁ। আৰু ডিমাকুছী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্মানীয় আমাৰ ছাৰ আছিলে। লগতে হেল্পিং হেণ্ড সংস্থাৰ অধ্যক্ষ যতীন্দ্ৰনাথ কৃষ্ণবাবু ডাঙৰীয়া আমাৰ ইয়াত আহিছিলে। আৰু ওদালগুৰি জিলাৰ আমাৰ হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদৰ জিলা সভাপতি ডাঙৰীয়া ধনঞ্জয় মিশ্ৰ ডাঙৰীয়া আছিলে। লগতে আমাৰ ডিমাকুছী আঞ্চলিক সমিতিৰ সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ জিলাৰ যিসকল সদস্যসকল আছিলে সকলোৱে আছিলে। আচলতে ভাল লাগিছে যে আজিৰ দিনটোত প্ৰায় 120গৰাকী যি ছাত্ৰ ছাত্ৰী আছিলে তেওঁলোকে সম্পূৰ্ণ মনোযোগেৰে কথাখিনি শুনিছে। আৰু আৰক্ষী বিষয়াসকলে যিখিনি কথাখিনি কৈছে সঁচাকৈ এই যুৱ প্ৰজন্মই বৰ্তমান যিখিনি উঠি আহিছে এদিন নহয় এদিন তেওঁলোকে সৎ নাগৰিক এটা হ'ব পাৰিব, এজন আৰক্ষী প্ৰশাসনিক বিষয়া হ'ব পাৰিব বা এজন সমাজৰ উচ্চ শিক্ষিত ব্যক্তি হিচাপে তেওঁলোকে জীৱনটো আগন্তুক দিনত আগুৱাই লৈ যাব পাৰিব। এই লক্ষ্যৰে আমি আপোনালোকে জানে বহুত বছৰৰ পৰাই এই কাৰ্যসূচীখিনি আমি কৰি আহিছোঁ। আৰু ঠিক তেনেদৰে এই পিছপৰা অঞ্চলত বহুত দুখীয়া ল'ৰা ছোৱালীবিলাকে যিবিলাকক দেখিছে পঢ়িবৰ কাৰণে একেবাৰে সামৰ্থ্য নাই বা সা সঁজুলি নাই, কিবা যিখিনি যাৱতীয় বস্তু লাগে সেইখিনি প্ৰয়োজন সেইখিনিও নাই, কিন্তু ইমান অভাৱত তেওঁলোকে পঢ়ি তেওঁলোকে এই অঞ্চলত সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে। তাৰ কাৰণে আমি অখিল হিন্দীভাষী যুৱ ছাত্ৰ পৰিষদে তেওঁলোকে আমি উৎসাহ দিছোঁ। তেওঁলোকক আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই অঞ্চলবিলাকত যাতে তেওঁলোকে গৌৰৱ কঢ়িয়াই আনিব পাৰে আৰু এদিন নহয় এদিন অসম তথা নহয় ভাৰতবৰ্ষত তেওঁলোকৰ নিজৰ নাম উজ্জ্বল হ'ব পাৰে। তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। হয়, দেখিবলৈ ভাল চাওক, আচলতে লক্ষণীয় বিষয় দেখিছোঁ যিবিলাক ছাত্ৰ ছাত্ৰীয়ে পাছ কৰিছে গোটেই অভাৱী ছাত্ৰ ছাত্ৰী। তেওঁলোকৰ যিখিনি মই কৈছোঁৱে যিখিনি লাগতিয়াল বস্তুখিনি তেওঁলোকে নাপায়, কিন্তু তথাপি তেওঁলোকে ভাল নাম্বাৰ বা ভাল যি আপোনালোকৰ ষ্টেণ্ড কোনোবা লেটাৰ লৈছে, কোনোবা ভাল পজিশ্যন লৈ কেনে পাছ কৰিছে। এয়া এটা কিন্তু ভাল দিশ এটা কঢ়িয়াই আনিছে আমাৰ মাজত। কাৰণ শিক্ষা যেতিয়ালৈকে আমাৰ মাজত গাঁও অঞ্চলবিলাকত পোহৰ নকৰিব, যেতিয়ালৈকে শিক্ষাৰ মানদণ্ড উন্নত নহ'ব তেতিয়ালৈকে সমাজখন আমাৰ ডেভেলপ নহ'ব। গতিকে এই ক্ষেত্ৰত আমাৰ যুৱতীসকলে যিদৰে শিক্ষাৰ মানদণ্ড উন্নত কৰিছে ই সঁচাকৈ প্ৰশংসনীয় আৰু আমাৰ কাৰণে এটা গৌৰৱৰ বিষয়।